Hello everyone, welcome back to Smart Classes YouTube channel. Onokol ajir video dit ami apunokor oha 30 March tarikhe onustito hologa DME grade 3 non technical exam hobe hohay khwa koi eta notun revision class loisu. To ei class tut ami agote alochona kora kisaman question revise korim. To yate beshi koi science aru GK question lage thakibo aru exam ot apunokor jehetu science or question beshi koi ahe so apunoke jiman pare science or question lak revise kori jabo. To bolok deri nokoru question keta sao. First question to get is a The rear view mirror used in a motor vehicle is অর্থাৎ কি কৈছে চাওক motor গাড়ীত ব্যৱহাৰ কৰা rear view mirror হল অর্থাৎ যে আমি পিছফালে চাবলে mirror বিলাক ব্যৱহাৰ কৰো গ্লাস বিলাক ব্যৱহাৰ কৰো হেতু কি হয় তো অপচন কেটা দিয়া আছে অবতল নে উত্তল নে সমতল নে এটাও নহয় তো এটো জানিব লাগে আপোনালোকে তো ইয়াৰ ভিতৰতে অপচন বি টো হ'ব শুদ্ধ উত্তৰ কনভেক্স lens বা convex mirror অর্থাৎ উত্তল দাপুন তো মোটর গাড়ী পিছফালে ব্যৱহাৰ কৰা যেটো rear view mirror আছে বা দাপুন আছে হেতু আমি উত্তল দাপুন ব্যৱহাৰ কৰো next question লাগবাহিম কি দিছে চাওক if there were no atmosphere what would be the color of the sky যদি হে বায়ুমণ্ডল নাথাকিলে হেতেন আকাশৰ ৰং কি হলহেতেন খুবই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় তো যদি হে বায়ুমণ্ডলে না থাকিলে হেতেন তেতিয়া আকাশৰ ৰংটো কেনেকুৱা হলতেন আমি তো এতিয়া আকাশৰ ৰংটো নীলা দেখা পাও তো যদি হে বায়ুমণ্ডল না থাকিলেতেন তেতিয়া কেনেকুৱা ৰং দেখা পালো হেতেন তো ইয়াৰ আনসাৰ হ'ব অপচন এ ব্ল্যাক আমি আকাশৰ ৰংটো কোলা দেখা পালো হেতেন নেক্সট কোৱেশ্চন লাগবাহিম কি দিছে চাওক which one of the following plants is known for its anti-cancerous activity অৰ্থাৎ তলৰ কোনটো উদ্ভিদ ক্যান্সাৰ প্ৰতিৰোধী কাৰ্যকলাপৰ বাবে জনাজাত তো ইয়াৰ আনসাৰ হৈছে অপচন এ টেক্সাস প্লান্ট অৰ্থাৎ টেক্সাস উদ্ভিদটো ক্যান্সাৰ প্ৰতিৰোধী কাৰ্যকলাপৰ বাবে জনা যায় আৰু টেক্সাস উদ্ভিদৰ এটা চিত্ৰ কাখতে দিয়া হৈছে আপোনালোকে চাই লব পাৰিব এটো হৈছে এটা টেক্সাস গছৰ ছবি নেক্সট কোৱেশ্চন টো হৈছে the most common source of vitamin A in our food is অৰ্থাৎ আমাৰ খাদ্যত ভিটামিন এ এর আটাইতকৈ সাধাৰণ উৎসটো কি হয় কমলা টেঙা নে কল নে পালসেস অৰ্থাৎ যিবিলাক মাহজাতীয় শস্য আছে নে গ্ৰীন ভেজিটেবলস তো ইয়াতে আমি যদি চাবলৈ যাওঁ অপচন ডি টো হ'ব শুদ্ধ উত্তৰ গ্ৰীন ভেজিটেবলস অৰ্থাৎ হেউজিয়া শাকপাচলি হৈছে ভিটামিন এ এর আটাইতকৈ সাধাৰণ উৎস হেহে আমি ভিটামিন এ যদি আমাৰ দেহত প্ৰয়োজন হয় তেতিয়া আমি হেউজিয়া শাকপাচলিসমূহ খাব লাগে তো next question to লাগবাহিম কি কৈছে চাওক vitamin D is also known as vitamin D আন কি নামেৰে জনা যায় ইম্পৰ্টেন্ট প্ৰশ্ন হয় মনত ৰাখিব তো ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন ডি ক্যালসিফেৰল ভিটামিন ডি ক্যালসিফেৰল নামেৰেও জনা যায় next question to চাওক কি কৈছে which one of the following vitamins we cannot get from plants অৰ্থাৎ তলৰ কোনটো ভিটামিন আমি উদ্ভিদৰ পৰা পাব নোৱাৰো তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ টো অপচন সি ভিটামিন ডি তো চাওক মন কৰিব ডি ভিটামিনটো আমি উদ্ভিদৰ পৰা পাব নোৱাৰো নেক্সট কোৱেশ্চন টো চাওক কি কৈছে which of the following fruits is known as king of fruits অৰ্থাৎ তলৰ কোনটো ফলক ফলৰ ৰজা বুলি জনা যায় তো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ফলৰ ৰজা বুলি কোনটো ফলক জনা যায় আপোনালোকে জানেনে তো ইয়াৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ ম্যাঙ্গো অৰ্থাৎ আমক ফলৰ ৰজা বুলি কোৱা হয় নেক্সট কোৱেশ্চন টো লাগবাহিম কি দিছে চাওক which metal is normally mixed with gold to make ornaments অৰ্থাৎ সাধাৰণতে কোনটো ধাতু সোণৰ লগত মিহলাই অলংকাৰ তৈয়াৰ কৰা হয় তো ইয়াৰ কাৰেক্ট আনসাৰ টো অপচন বি কপাৰ অৰ্থাৎ কপাৰ যি ধাতু আছে তাম ধাতুটো ব্যৱহাৰ কৰি সোণৰ লগত ব্যৱহাৰ কৰি অলংকাৰ তৈয়াৰ কৰা হয় নেক্সট কোৱেশ্চন টো হৈছে the main constituent of LPG is LPG ৰ মূল উপাদান হল তো বন্ধুসকল ইয়াৰ আনসাৰ টো হ'ব অপচন এ আৰু অপচন বি টো ঠিক আছে তো ইয়াৰে LPG ৰ মূল উপাদানটো হৈছে প্ৰপেন আৰু বিউটেন অপচন কিটা অলপ খেলিমেলি হৈছে দুইটা অপচন কিটা আপোনালোকৰ আনসাৰত নাথাকিব তো যদি হে প্ৰপেন থাকে তেতিয়া প্ৰপেনটো দিব আৰু যদি বিউটেন থাকে তেতিয়া বিউটেনটো দিব তো LPG ৰ মূল উপাদান এই প্ৰপেন আৰু বিউটেনে হয় নেক্সট কোৱেশ্চন টো লাগবাহিম কি দিছে চাওক brass is an alloy of
অৰ্থাৎ পিতল হৈছে দেশৰ মিশ্ৰণ অৰ্থাৎ পিতল কাৰ মিশ্ৰণ হয় তো ইয়াৰ এনসাৰটো হৈছে অপচন বি কপাৰ এণ্ড জিংক তো কপাৰ আৰু জিংকৰ মিশ্ৰণ হৈছে পিতল তো ইয়াৰ ভিতৰতে কপাৰ থাকে 66% ঠিক আছে কপাৰটো 66% থাকে আৰু জিংকটো থাকে 34% আৰু এই কপাৰ আৰু জিংকৰ মিশ্ৰণৰ ফলতে হয়গে ব্ৰাছ অৰ্থাৎ পিতল ধাতুবিদ নেক্সট কোৱেশ্চনটো হৈছে which of the following is an example of triatomic molecule তলৰ কোনটো ত্ৰিপাৰমাণৱিক মৌলৰ উদাহৰণ আমি জানো এটো আগৰ ভিডিওত আমি কৈছিলো আপোনালোকক কৈছিলো কমেন্ট কৰি জানাবৰ কাৰণে যে ওজনৰ যেটো সংকেত হেতু কি হয় ওজনৰ সংকেত আছিল O3 তো এটো ত্ৰিপাৰমাণৱিক ওজনটো হ'ব নেক্সট লেগ বহিম কি দিছে চাওক নেম দা সায়েন্টিস্ট হু প্ৰপ'জড এটমিক থিওৰি অফ মেটাৰ তো পদাৰ্থৰ পাৰমাণৱিক সূত্ৰ পৰমাণুবাদ বা যেটো পাৰমাণৱিক সূত্ৰ বা পৰমাণুবাদ আছে সেই সূত্ৰটো আগবঢ়োৱা বৈজ্ঞানিকজন কোন আছিল এটো কোন আছিল অপচন এটো হ'ব শুদ্ধ উত্তৰ ডেল্টন তো নগল নেক্সট কোৱেশ্চন কিটা সোৱাৰ আগতে আপোনাক আৰু এটা কথা জনাই দাও যেটো আপোনাকৰ 30 তাৰিখে এক্সাম পালেহি তো বহুতৰ কিন্তু প্ৰিপাৰেচন অলৰেডি কমপ্লিট হৈ গৈছে তো এতিয়া অকল ৰিভাইজ কৰি আছে তো আপোনালোকৰ যদি প্ৰিপাৰেচন কমপ্লিট হোৱা নাই তেতিয়াহলে আমি আপোনালোকৰ বাবে কিছুমান সিলেক্টেড আৰু ইম্পৰ্টেন্ট পিডিএফ নোটছ লৈছো তো এই নোটছখিনিৰ পৰা যদি আপোনালোকে গোটেইখিনি নোটছ এক্সামৰ আগলৈকে শেষ কৰিব পাৰে পঢ়ি তেতিয়াহলে তাৰ পৰা 50 to 60% কোৱেশ্চন কমন অহা চান্স আছে তো যদি এই পিডিএফ নোটছখিনি আপোনালোকৰ প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক হোৱাটছএপত মেছেজ কৰি এতিয়া এই পিডিএফ নোটছখিনি লৈ লওক আৰু আজিৰ পৰা দেওবাৰলৈকে গোটেইখিনি পঢ়ি শেষ কৰি দিয়ক যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটছএপ কৰক তো আগবাৰ নেক্সট কোৱেশ্চন তুলে কি দিছে চাওক In which year did the Rutherford receive the Nobel Prize? তো কিমান চনত ৰাদাৰফৰ্ডে নোবেল বঁটা লাভ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো যাব অপচন ডিটো হ'ব ৰাইট আনসাৰ 1908 ত 1908 চনত ৰাদাৰফৰ্ডে নোবেল প্ৰাইজ লাভ কৰিছিল নেক্সট তো চাওক What is the value of acceleration due to gravity on earth? পৃথিৱীত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কিমান হয় সায়েন্সৰ কোৱেশ্চন আহিব আপোনালোকৰ যেহেতু এবিলাক চাই যাব ভালদৰে তো আমি জানো অপচন এটো হ'ব শুদ্ধ উত্তৰ 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো কিন্তু মিটাৰ পাৰ সেকেন্ড স্কয়াৰ থাকিব লাগিব তেতিয়াহে আপোনালোকে শুদ্ধ দিব কেতিয়াবা মিটাৰ সেকেন্ড বুলি থাকিব এটো আপোনালোকে কেতিয়াও ভুল নিদিব 9.8 থাকিব কিন্তু এটো মিটাৰ সেকেন্ড থাকিব যেনেকৈ অপচন বি টোত আছে এটো কেতিয়াও শুদ্ধ নিদিব 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব লাগিব নেক্সট তো চাওক What was the name of the scientist who proposed the three formula of motion? তো গতি বিষয়ক সূত্ৰ তিনটা দাঙি ধৰা বৈজ্ঞানিকজনৰ নাম সকলোৱে জানো আমি নিউটন অপচন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট তো চাওক কি দিছে Which of the following India's highest award to honor a civilian? Good goal. কি দিছে Which of the following is India's highest award to honor a civilian? অৰ্থাৎ নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান আমাক অসামৰিক বুলি সুধিছে সামৰিক হলে বেলেগ হ'ব অসামৰিক যদি হয় তেতিয়া কোনটো হ'ব অপচন বি টো হ'ব ভাৰত ৰত্ন আমি সকলোৱে জানো নেক্সট তো চাও In which year was Arjun Award instituted? কিমান চনত অৰ্জুন বঁটাৰ প্ৰৱৰ্তন কৰা হৈছিল অপচন এটো হ'ব শুদ্ধ উত্তৰ 1961 ত নেক্সট তো চাওক Who was the first sports person to receive the Rajiv Gandhi Khel Ratna Award? Rajiv Gandhi Khel Ratna বঁটা লাভ কৰা প্ৰথম গৰাকী ক্ৰীড়াবিদ কোন আছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি বিশ্বনাথ আনন্দ তো বিশ্বনাথন আনন্দ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন ক্ৰীড়াবিদ আছিল অৰ্থাৎ খেলুৱৈ আছিল নেক্সট তো চাওক Which award is given to the recognize the service of eminent social workers and reformer? প্ৰসিদ্ধ সমাজকৰ্মী আৰু সমাজ সংস্কাৰকৰ সেৱাৰ বাবে কোনটো বঁটাৰে সন্মানিত কৰা হয় অপচন সি টো হ'ব শুদ্ধ উত্তৰ বাজাজ এৱাৰ্ড তো তেওঁলোকক সমাজ সংস্কাৰকসকলক বাজাজ এৱাৰ্ডটো দিয়া হয় নেক্সট তো চাওক In which year next to কৈছে In which year was the Oscar Award Institute? কিমান চনত অস্কাৰ বঁটাৰ প্ৰৱৰ্তন কৰা হৈছিল তো এটো জানা চাগে অপচন এটো হ'ব শুদ্ধ উত্তৰ 1929 ত 1929 চনত নেক্সট তো চাওক কি দিছে For which temple is Goa famous? কোনটো মন্দিৰৰ বাবে গয়া বিখ্যাত তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ দা মহাবোধি টেম্পল মহাবোধি মন্দিৰৰ বাবে গয়া বিখ্যাত নেক্সট কোৱেশ্চন Which religious faith is associated with the Lotus Temple in New Delhi? নতুন দিল্লীৰ লটাছ মন্দিৰৰ লগত কোনটো ধৰ্ম বিশ্বাস জড়িত হৈ আছে ৰাইট আনসাৰ হ'ব অপচন এ বাহাই লটাছ মন্দিৰৰ হৈতে
বাহাই ধৰ্ম বিশ্বাস জড়িত হৈ আছে আৰু এটো নতুন দিল্লীত আছে নেক্সট কোৱেশ্চন টেম্পল তিৰুপতি বালাজী ইজ সিটুৱেটেড ইন হুইচ পাৰ্ট অফ ইণ্ডিয়া তিৰুপতি বালাজী মন্দিৰ ভাৰতৰ কোন অংশত অৱস্থিত দক্ষিণত দক্ষিণ পশ্চিমত দক্ষিণত নে উত্তৰ পশ্চিমত নে উত্তৰত তো আমি এটো যদি চাবলৈ যাওঁ অপচন বি টো হ'ব উত্তৰ সাউদাৰ্ণ দক্ষিণ অংশত আছে তিৰুপতি বালাজী মন্দিৰ নেক্সট কোৱেশ্চন হুইচ বেদা ইজ পপুলাৰলি নন এজ কেনন অফ সন্স কোনখন জনপ্ৰিয় বেদ সন্তৰ বিধান হিচাপে জনাজাত তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ অথৰ্ববেদক সন্তৰ বিধান হিচাপে জনা যায় নেক্সট কোৱেশ্চন ডিউৰিং হুজ ৰেইন ডিড দ্য মোগল পেইন্টিং ৰিচ ইটস ক্লাইমেক্স কাৰ শাসনকালত মোগল চিত্ৰকলাই শীৰ্ষস্থানত উপনীত হৈছিল অৰ্থাৎ কোনজনৰ শাসনকালত আমি যদি চাবলৈ যাওঁ অপচন সি টো হ'ব শুদ্ধতৰ জাহাংগীৰৰ শাসনকালতে মোগলৰ চিত্ৰকলাই শীৰ্ষস্থানত লাভ কৰিছিল নেক্সট কোৱেশ্চন When was the first Central Legislative Assembly constituted? প্ৰথম কেন্দ্ৰীয় বিধানসভাৰ কেতিয়া গঠন কৰা হৈছিল অপচন ডি টো হ'ব শুদ্ধতৰ 1920 চনত নেক্সট কোৱেশ্চন When was the United Nations Organization formed? কেতিয়া ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল এটো ইম্পৰ্টেন্ট হয় কিন্তু মন ৰাখি থব আৰু জানে চাগে সকলে অপচন বি টো হ'ব শুদ্ধতৰ 24 অক্টোবৰ 1945 ত আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে এই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰাষ্ট্ৰসংঘটো গঠন কৰা হৈছিল Next question. How many judges are there in the International Court of Justice? আন্তৰ্জাতিক ন্যায়ালয়ত কিমানজন ন্যায়াধীশ আছে? ইয়াৰ শুদ্ধটো অপচন বি 15 judges. আন্তৰ্জাতিক ন্যায়ালয়ত 15 জন ন্যায়াধীশ আছে। Next question. Who was the first woman president of United Nations General Assembly? অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ কোন আছিল? Right answer to option B. বিজয়লক্ষ্মী পণ্ডিত। Next to lag him. It is said the World Human Rights Day is celebrated every year on. তো প্ৰতি বছৰে বিশ্ব মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয় তো বন্ধুসকল ৰাইট আনসাৰটো হ'ব অপচন এ 10 ডিসেম্বৰ প্ৰতি বছৰে 10 ডিসেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয় আপোনালোকে কিন্তু ভালদৰে মনত ৰাখি থব মানৱ অধিকাৰ দিৱসটো আহি যাব পাৰে আপোনালোক নেক্সট কোৱেশ্চন lag him. কি দিছে চাওক In which year was the first railway line in Assam built? অসমত কিমান চনত প্ৰথমটো ৰেলপথ স্থাপন কৰা হৈছিল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ 1881 ত 1881 চনত নেক্সট কোৱেশ্চনটো কি দিছে চাওক What effect does flood have in Assam? অসমত বানপানীৰ ফলাফল কোনটো বানপানীৰ ফলত কি হয় অসমত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি হয় আমি জানো অল অফ দ্য এবভ হ'ব কাৰণ অনুন্নত অৰ্থনীতি হয় উন্নত কৃষি কাৰ্য হয় ৰোগ সৃষ্টি হয় বিভিন্ন ধৰণৰ তো এটো শুদ্ধ উত্তৰ হ'ব অপচন ডি নেক্সট টু চাওক কি দিছে হোৱাট ইজ দা টোটাল এৰিয়া অফ আসাম অসমৰ মুঠ মাটিকালি কিমান তো আমি জানো সকলো অপচন বি টো শুদ্ধ উত্তৰ হ'ব 78438 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চন which one of the following is not a physical division of Assam তলৰ কোনটো অসমৰ প্ৰাকৃতিক বিভাগ নহয় অপচন ডি টো হ'ব শুদ্ধ উত্তৰ নীলাচল হিল নীলাচল পাহাৰটো অসমৰ প্ৰাকৃতিক বিভাগ নহয় ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল এই তিনিটাৰ লগতে আৰু এটা আছিল সেই চাৰিটা হৈছে অসমৰ প্ৰাকৃতিক বিভাগ কিন্তু নীলাচল পাহাৰটো নহয় নেক্সট টু চাওক কি দিছে which of the following are effect of earthquake in Assam তলৰ কোনটো অসমত হোৱা ভূমিকম্পৰ কুপ্ৰভাৱ তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি অল অফ দা এবভ অৰ্থাৎ নদীৰ বিপৰীতমুখী স্মৃতি হিমায়িত ভূতৰংগ আৰু ভূপৃষ্ঠৰ ফাটৰ সৃষ্টি এই আটাইকেইটা ভূমিকম্পৰ কুপ্ৰভাৱ নেক্সট কোৱেশ্চনটো হৈছে নেম দা অথৰ অফ দা বুক টু লিভছ অৰ্থাৎ টু লাইভছ গ্ৰন্থখনৰ লেখক কোন তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ বিক্ৰম সেঠ টু লাইভছ গ্ৰন্থখনৰ লেখক হৈছে বিক্ৰম সেঠ নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দা ৰাইটাৰ অফ দা বুক ডিলিং উইথ টেৰৰিষ্ট গ্ৰন্থখনৰ লেখক কোন ৰাইট আনসাৰটো হ'ব অপচন এ ফিল ৰিজ হৈছে ডিলিং উইথ টেৰৰিষ্ট গ্ৰন্থখনৰ লেখক নেক্সট কোৱেশ্চনটো চাওক দ্য ফাৰ্ষ্ট ইণ্ডিয়ান আৰ্টিফিচিয়েল স্যাটেলাইট ইজ প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কোনটো সকলোৱে জানো অপচন বি টো হ'ব শুদ্ধ উত্তৰ আৰ্যভট্ট তো আৰ্যভট্ট হৈছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ নেক্সট কোৱেশ্চন when was the first Indian artificial satellite put in the orbit ভাৰতৰ যেটো প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট হেতু কেতিয়া কক্ষপথত অৱস্থাপন কৰা হৈছিল হেতু আমি জানিব লাগিব তো জানে চাগে আপোনালোক অপচন ডি টো হ'ব শুদ্ধ উত্তৰ এপ্ৰিল 1975 ত
নেক্সট কোৱেশ্চন হুইচ প্লেনেট ইজ কল্ড দ্য ৰেড প্লেনেট কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় তো আমি ৰঙা গ্ৰহ বুলি পাই আহিছো আলোচনা কৰিছো অপচন এ টো হ'ব শুদ্ধ উত্তৰ মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় পৃথিৱীক নীলা গ্ৰহ বুলি জনা যায় নেক্সট কোৱেশ্চন নেম ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন তবলা মাষ্ট্ৰো ভাৰতৰ প্ৰথম মহিলা তবলাবাদক গৰাকীৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ অপচন সি ডক্টৰ অবন মিস্ত্ৰী ডক্টৰ অবন মিস্ত্ৰী হৈছে ভাৰতৰ প্ৰথম মহিলা তবলাবাদক নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট দ্য অস্কাৰ এৱাৰ্ড অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকীৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ভানু আথাইয়া আছিল অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি নেক্সট কোৱেশ্চন হু ইনভেন্টেড এৰোপ্লেন আকাশীযান কোনে আৱিষ্কাৰ কৰিছিল তো খুব ফেমাস আৰু সকলোৱে জানে এটো কোনটো হ'ব উত্তৰটো চাওক অপচন বি টো হ'ব শুদ্ধ উত্তৰ অৰবিল এণ্ড উইলবাৰ ৰাইট তো অৰবিল আৰু উইলবাৰ ৰাইট এটো কিতাবা ৰাইট ব্ৰাদাৰ্স বুলি আপোনালোকৰ আহিব পাৰে তো অৰবিল আৰু উইলবাৰ ৰাইটে আকাশীযান অৰ্থাৎ এৰোপ্লেন আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন হু ডিসকভাৰ্ড অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল এটো কিন্তু ইম্পৰ্টেন্ট হয় অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল অপচন ডি টো হ'ব শুদ্ধ উত্তৰ প্ৰিষ্টলি অক্সিজেন ইনভেন্ট কৰিছিল নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নাম্বাৰ অফ ৰিকগনাইজড শিডিউল্ড ট্ৰাইবছ ইন ইণ্ডিয়া একৰ্ডিং টু দ্য 2001 সেন্সাস তো 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জনজাতিৰ সংখ্যা কিমান তো চাওক 2001 ৰ আমাৰ লোকপিয়লৰ মতে সুধিছে কিন্তু এটো যদি আমি চাবলৈ যাওঁ অপচন বি টো হ'ব উত্তৰ 705 অপচন কেইটা অলপ খেলিমেলি হৈছে চাব মুঠতে 705 হ'ব আনসাৰটো তো 705টা নেক্সট তো চাওক নেম দ্য মিউজিচিয়ান হু এডপ্টেড গিটাৰ টু হিন্দুস্তানী মিউজিক কোনজন সংগীতজ্ঞই হিন্দুস্তানী সংগীতত গিটাৰৰ ব্যৱহাৰ আৰম্ভ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি বিশ্বমোহন ভাটে নেক্সট কোৱেশ্চন which country was the first to host two world cup football tournament বিশ্বকাপ ফুটবল টুৰ্নামেন্ট দুবাৰ আয়োজন কৰা প্ৰথম দেশ কোনখন আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু সকলোৱে এটো জানিব লাগে অপচন বি টো হ'ব শুদ্ধ উত্তৰ মেক্সিকো তো মেক্সিকোৱে দুবাৰকৈ বিশ্বকাপ ফুটবল টুৰ্নামেন্ট আয়োজন কৰা প্ৰথমখন দেশ নেক্সট কোৱেশ্চন হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ড্ৰাইভাৰ টু টেষ্ট ড্ৰাইভ ফৰ এ ফৰ্মুলা 1 টিম ফৰ্মুলা 1 দলত টেষ্ট ড্ৰাইভ কৰা প্ৰথম ভাৰতীয় চালকজন কোন আছিল ইয়াৰ ৰাইট আনসাৰ টো অপচন এ নাৰায়ণ কাৰ্তিকেয়ন নেক্সট to saw which player holds the record for the highest score 219 in an one day international cricket match এদিনে আন্তৰ্জাতিক ক্ৰিকেটত সৰ্বোচ্চ 219 ৰান সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰা খেলুৱৈজনৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি বীৰেন্দ্ৰ সেহৱাগ নেক্সট কোৱেশ্চন to saw where is the Firuz Shah Kotla stadium located Firuz Shah Kotla stadium to ক'ত আছে তো অপচন ডি হ'ব শুদ্ধ উত্তৰ নতুন দিল্লীত আছে নেক্সট কোৱেশ্চন to saw what is the capital of মালয়েছিয়াৰ ৰাজধানী কি জানিব লাগে আপোনালোকে অপচন সি টো হ'ব শুদ্ধ উত্তৰ কুৱালা লামপুৰ নেক্সট to saw lek is the currency of which country lek কোন দেশৰ মুদ্ৰা হয় তো আপোনালোকৰ কাৰেন্সি ওপৰত প্ৰশ্ন আহিছে যোৱাবাৰো আহিছে এবাৰো এটা আহিবই ভালদৰে আপোনালোকে চাই যাব অপচন ডি টো হ'ব শুদ্ধ উত্তৰ আলবেনিয়া তো লেক হৈছে আলবেনিয়া দেশৰ মুদ্ৰা নেক্সট কি দিছে গ্ৰীণ হাউস গেছেছ আৰ হেউজগৃহ গেছবোৰ হৈছে তো তলৰ অপচন কেইটা ভালদৰে চাওক কোন কেইটা হেউজগৃহ গেছ হয় অপচন ডি টো হ'ব শুদ্ধ উত্তৰ CO2 CH4 CFC O3 and H2O ভেপাৰ অৰ্থাৎ কাৰ্বন ডাই অক্সাইড মিথেন গেছ ক্লৰোফ্লৰকাৰ্বন ওজন গেছ আৰু হাইড্ৰজেন H2O মানে পানীৰ ভেপাৰ এইবিলাক হৈছে কি হেউজগৃহ গেছ নেক্সট কোৱেশ্চন বায়োকেমিক্যাল অক্সিজেন ডিমান্ড মেজাৰ্স জৈৱ ৰাসায়নিক অক্সিজেন চাহিদা কি পৰিমাপ কৰে ইয়াৰ ৰাইট আনসাৰ টো অপচন ডি ডিজলভ অক্সিজেন নিডেড বাই মাইক্ৰবছ টু ডিকম্পোজ অৰ্গেনিক ওয়েস্ট অৰ্থাৎ জৈৱিক আৱৰ্জনা বীজজনৰ বাবে অনুজীৱক লগা দ্ৰৱীভূত অক্সিজেন পৰিমাপ কৰে নেক্সট to saw the largest source of air pollution in metropolitan cities is মেট্ৰপলিটান নগৰীত বায়ু প্ৰদূষণৰ বৃহৎ উৎসটো কি হয় তেৰে যদি আমি চাবলৈ যাওঁ কোনটো অপচন শুদ্ধ হ'ব জানে সকলোৱে তো ইয়াৰ ৰাইট আনসাৰ টো অপচন এ অটোমোবাইলছ অৰ্থাৎ যান বাহনৰ বাবে মেট্ৰপলিটান নগৰীসমূহত বেছিকে প্ৰদূষণ সৃষ্টি হয় নেক্সট to saw the region of the world comprising water is known as পানীৰে গঠিত পৃথিৱীৰ অঞ্চলটো কি বুলি জনা যায়
সকলো জানো অপশন বি টো হ'ব শুদ্ধ উত্তৰ হাইড্ৰস্ফিয়াৰ বা জলমণ্ডল বুলি জনা যায় নেক্সট চাওক the chief constituent of petroleum gas is petroleum gasৰ প্ৰধান উপাদান কোনটো হয় the right answer to is option D butane butane হৈছে petroleum gasৰ প্ৰধান উপাদান next question the most malleable metal is অতিকৈ ঘাত সহিষ্ণু ধাতুটোৰ নাম কি the right answer to is option B gold সোণ হৈছে আটাইতকৈ বেছি ঘাত সহনশীল ধাতু next question the filament of an electric bulb is made of তো বৈদ্যুতিক বাল্বৰ ফিলামেন্টাল কোন তলৰ কোনটোৰে নিৰ্মিত হয় সকলো জানো একদম উদ্ধতৰ অপচন সি টাংস্টেন সকলো আমি গম পাওঁ এটো টাংস্টেনৰ সহায়তে বৈদ্যুতিক বাল্বৰ ফিলামেন্টাল তৈয়াৰ কৰা হয় নেক্সট টু চাওক which of the following is the lightest metal তলৰ কোনটো সবাতোকৈ পাতল ধাতু বুলি কোৱা হয় তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন সি লিথিয়াম লিথিয়াম হৈছে আটাইতকৈ পাতল ধাতু নেক্সট টু চাওক which of the following transport water in plants তলৰ কোনটো উদ্ভিদৰ দেহত পানী পৰিবহন কৰে তো কোনটো কলাই উদ্ভিদৰ দেহত পানী পৰিবহন কৰে আমি জানো অপচন এটো হ'ব শুদ্ধ উত্তৰ জাইলেম কলাই নেক্সট টু চাওক নেম দা কেমিক্যাল that destroys fungi in water tanks পানীৰ টেংকিৰ বা পুখুৰীত ভেকুৰ ধ্বংস কৰা ৰাসায়নিক পদাৰ্থবিধৰ নাম কি তো ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন বি কপাৰ সালফেট নেক্সট টু চাওক the spice clove grows in which part of the plant অৰ্থাৎ লং মছলা উদ্ভিদৰ কোনটো অংশত উদ্ভৱ হয় আসলে কি কৈছে চাওক লং জীবিত মছলা আছে তো উদ্ভিদৰ কোনটো অংশত উদ্ভৱ হয় পুষ্প মুকুলত নে মূলত নে কাণ্ডত নে পাতত তো অপচন এটো হ'ব শুদ্ধ উত্তৰ ফ্লাৱাৰ বাডত ফুলৰ মুকুলত নেক্সট কোৱেশ্চন চাওক where was copper first discovered তাম ধাতু প্ৰথমে ক'ত আৱিষ্কৃত হৈছিল ৰাইট আনসাৰ হ'ব অপচন এ সুমেৰত নেক্সট চাওক during which of the following periods domestication of animal started তলৰ কোনটো সময়ত জন্তু পুহ মনোৱা কাৰ্য আৰম্ভ হৈছিল তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন বি টো হ'ব শুদ্ধ উত্তৰ নিউ ষ্টোন এজ অৰ্থাৎ নৱপ্ৰস্তৰ যুগৰ পৰাই জন্তু পুহ মনোৱা কাৰ্যটো আৰম্ভ হৈছিল নেক্সট চাওক কি দিছে আমাক ইণ্ডো আৰিয়ানছ বিলং টু হুইচ স্পেচিছ ইণ্ডো আৰ্যসকল কোন প্ৰজাতিৰ অন্তৰ্ভুক্ত তো right answer to option B Caucasia next question which political leader said political freedom is the life breath of a nation ৰাজনৈতিক স্বাধীনতা এখন দেশৰ জীৱন চোৱাক এই প্ৰখ্যাত মন্তব্যটো কোনজন ৰাজনৈতিক নেতা আগবঢ়াইছিল সকলোৱে জানো আমি সকলোৱে জানো এটা উত্তৰ কোনজন হ'ব অপচন এটো হ'ব শুদ্ধ উত্তৰ অৰবিন্দ ঘোষে next question চাওক ভগত সিং belong to the revolutionary group of ভগত সিং কোনটো বিপ্লবী গোটৰ সৈতে জড়িত হৈ আছিল ৰাইট আনসাৰ টো অপচন সি হিন্দুস্তান সোশিয়ালিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন নেক্সট টু চাওক দা ইণ্ডিয়ান হু ইজ কল্ড দা ফাদাৰ অফ দা ইণ্ডিয়ান আনৰেষ্ট ইজ ভাৰতীয়সকলৰ মাজত বিক্ষোভৰ উন্নেষণকাৰী পিতৃ হিচাপে কাক আখ্যা দিয়া হয় তো চাওক ভাৰতীয়সকলৰ মাজত বিক্ষোভৰ উন্নেষকাৰী পিতৃ হিচাপে কাক গণ্য দিয়া হৈছে তো আমি জানো অপচন সি টো হ'ব শুদ্ধ উত্তৰ লোকমান্য তিলকক নেক্সট টু চাওক which movement started Gandhi's political movement in India ভাৰতবৰ্ষত গান্ধীজীৰ ৰাজনৈতিক আন্দোলন কোনটো আন্দোলনৰ জৰিয়তে আৰম্ভ হৈছিল অপচন বি টো হ'ব শুদ্ধ উত্তৰ চম্পাৰণ সত্যাগ্ৰহৰ জৰিয়তে নেক্সট কোৱেশ্চন টু চাওক who received the Vishnu Prasad Rava Award for 2023 ইম্পৰ্টেন্ট হয় 22 নহয় 23 হ'ব 2023 চনৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা কোনে লাভ কৰিছিল অপচন সি টো হ'ব শুদ্ধ উত্তৰ অজিত চিল এণ্ড গোপাল কৃষ্ণ গোস্বামী অজিত চিল আৰু গোপাল কৃষ্ণ গোস্বামী 2023ত বিষ্ণু প্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল নেক্সট টু চাওক for which of the following disciplines is Nobel Prize awarded তলৰ কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া হয় আমি আলোচনা কৰি আহিছো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ওপৰৰ সকলো পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান চিকিৎসা বিজ্ঞান সাহিত্য শান্তি আৰু অৰ্থনীতি এই আটাইকেইটা বিভাগতে নোবেল প্ৰাইজ দিয়া হয় নেক্সট টু চাওক ইটছ ইয়াৰ World Red Cross and Red Crescent Day is celebrated on তো প্ৰতি বছৰ বিশ্ব ৰেড ক্ৰছ দিৱস আৰু ৰেড ক্ৰেচেণ্ট দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মে 8 মে তাৰিখে পালন কৰা হয় নেক্সট টু চাওক right to freedom of speech and expression belong to which article of Indian Constitution বাক আৰু মত প্ৰকাশ কৰাটো কৈ আহিছো পাই আহিছো
অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ আৰ্টিকল 19 নেক্সট টু আগবাঢ়িম which one of the following word was not included in the preamble of the Indian Constitution in the first in state এটো পালো আমি অপশ্যন দিটো হ'ব শুদ্ধ উত্তৰ সেকুলাৰ নেক্সট টু চাওক who was the first lady from Assam to belong a doctor চিকিৎসক হোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল এটো আমি আগৰ ভিডিওতে আলোচনা কৰিছো আপোনালোকে জনাবচোন ইয়াৰ আনসাৰটো কোনটো হয় জানে সকলোৱে জনাই দিব হলো নেক্সট টু আগবাঢ়িম who was the founder of Kuch state কুচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল এটো মই আপোনালোকক আগৰ ভিডিওত কবল দিছিলো তো কোনে কোনে জানো কৈছিলে তো এটো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ বিশ্বসিংহ তো বিশ্বসিংহ আছিল কুচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা নেক্সট টু আগবাঢ়িম in which year was Manas Wildlife Sanctuary declared as a tiger project কোন চনত মানা অভয়াৰণ্যক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয় ইম্পৰ্টেন্ট হয় অপশ্যন সি হ'ব শুদ্ধ উত্তৰ 1973 নেক্সট টু চাওক কি দিছে where is Nameri National Park is situated Nameri ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইম্পৰ্টেন্ট হয় আমি জানিব লাগিব অসমৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত আছে মানে আটাইকেইখন কোনখন জিলাত আছে চাই যাব Nameri ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ শোণিতপুৰত আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো আগবাঢ়িম when tiger project announced for Kaziranga National Park তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ব্যাঘ্ৰ প্ৰকল্প কেতিয়া ঘোষণা কৰা হয় সকলোৱে জানিব অপশ্যন সি হ'ব শুদ্ধ উত্তৰ 2007 ত আজি ভিডিওটো যদি ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব আৰু আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিলে কমেন্টত জনাই দিয়কচোন কিমানটা ভুল কৰিলে কমেন্টত হেতু আপোনালোকে জনাই দিয়ক কিমানটা শুদ্ধ হ'ল কিমানটা ভুল হ'ল আপোনালোকে জনাই দিবলৈ লাজ নকৰিব তো আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ